মালতী, মালতী, ঘৰত আছনে তই? বিহু খাব আহিছো বুলি ভাবিছে, কামতহে আহিছো কিবা। সেইদিনাখনে মোৰ পৰা ধাৰলে বৰা চাউল 1 কেজি আনিলে, কি কয় বোলে দিয়া আহিয়ে নাই। সেই খুজিবলৈ আহিছো, বৰা চাউল 1 কেজি লৈ গ'ল, পিঠা খুন্দোতে খুন্দিলে, এতিয়া হ'লে নিদিয়ে। মোৰতো কিবা দৰকাৰ হয়, এতিয়া ঘৰতে আহি খুজিবলগীয়া হৈছে। দুদিনৰ পিছত ঘূৰাই দিম বুলি কোৱা, নাই দিয়াহি। মালতী, ঘৰত আছনে নাই তই? তই হে, মই তহঁতলৈ যাম বুলি ভাবি আছিলো, কিন্তু যাবলৈ সময়ে নাই পাক। মই বিহুলৈ ওলাইছো, বিহু কৰিম কৈছে নহয় গাঁৱত। মোক কৈ আছে, ফোন কৰি মাতি আছে। তোক ফোন নাই কৰা নেকি বাৰু? বিহু কৰিব ওলাইছ? মোৰ পৰা বৰা চাউল 1 কেজি ধাৰলৈ আনা নহয়, কেতিয়া দিবিগে? বিহু কৰিব ওলাইছ আৰু কোনে কোনে বিহু কৰিবিগে? মোক যে খবৰ এটা দিয়া নাই। কিবা এটা বস্তু প্ৰয়োজন হলে মোৰ ঘৰলৈ দৌৰ, আমুকটো লাগে তামুকটো লাগে, টকাৰ প্ৰয়োজন হলে মোৰ ঘৰলৈ দৌৰ। এতিয়া খবৰ এটা নাই দিয়া, বিহু কৰিবলৈ ওলাইছ তহঁতি। কেনেকুৱা মতলবী আছ তহঁতি? এজনী কেনেকে কৈছে কথাখিনি? মোক এতিয়াহে ফোন কৰিছে, বেছি সময় নাই হোৱা ফোন কৰা। আকৌ মই তোৰ সেই বৰা চাউলখিনি খাই কেনে কিবা 1 কেজি বৰা চাউলহে আনিছিলো। ক'বালৈ নাযাওঁগে নহয়, দিম নহয়। গাঁৱৰ ইটো সিটোচোন, ঘৰ ওচৰ আছেচোন, কেতিয়া দিমগে নহয় মই তোৰ বৰা চাউলখিনি। বৰ একেবাৰে দিব পালে বা নেপালে খুজিবলৈ আহিলে কেনেকুৱাজনী। তহঁতৰচোন বৰা চাউল একেবাৰে থাকচোন একেবাৰে। এবাৰ কিমান বৰা চাউল পাইছ? সেই কিবা মই 1 কেজি বৰা চাউল আনোতে তাৰমানে কিমান হেৰি কৰিছ যে, কেলে এনেকুৱাখন কৰিছ? ওলাই লগে আকৌ বৰ বিহু কৰিবলৈ। কোনে কাক ফোন কৰি মাতে? তই ফোন নকৰিলেও গম পাইছ যেতিয়া যাব লাগে। আকৌ তোৰ অকল ফোন কৰিলে মাতিলে মাতা নেকি? কি বুলি ভাবিছ তই নিজকে? তাৰমানে যা, ওলাই লগে যা। মই বৰা চাউল 1 কেজি লৈ কেনে গৈ আছো তহঁতৰ ঘৰলৈ। আৰু কি কবলে পিঠা পনা আছে যদি চাহ তাহ ৰেডি কৰি দিবি। গোটেই গাঁৱৰ বোৱাৰীখিনি তহঁতৰ ঘৰতে খোৱাগে কথা কৈ আছে। ভালে ভালে বৰা চাউলখিনি মোৰ ঘৰত থবিগে। আৰু শুন, মোৰ ঘৰত ফেকেলা মাৰিবলৈ নাই। মোক আগতে খবৰ নিদিলি যেতিয়া, তহঁতি মোৰ ঘৰত গৈ কিনে নুহুমাবিও আৰু একো খাবলৈও নিদিওঁ তহঁতক। মোৰ ঘৰত বিহু কৰিবও নালাগে যা, তহঁতৰ নিচিনা মানুহ। আৰু মোৰ ঘৰলৈ নুহুবি আৰু নুহুমাবি আৰু মোক মাতি নাথাকিবি। মই নাযাওঁ তহঁতৰ লগত বিহু কৰিবলৈ। বিহু কৰি কেইটকানো পাব? 100 টকা 200 টকা পাব, সেইখিনিকে মানে মোক খবৰ নাই দিয়া। সেনেকুৱা পইচা মোৰ লগত থাক আছে। কি বুলি ভাবিছ মোক? তহঁতৰ সেই বিহু কৰা পইচা কেইটা মই সেই কথা ভাবি থাকিম বুলি ভাবিছ নেকি? কেনেকুৱা জনী হয় এজনী? কেনেকুৱা কৈছে উল্টা পুল্টা কৈছে। ৰাতিপুৱা তই এগুটি খালি নেকি বাৰু? চাং ওচৰলৈ আছোন, শুনি চাং। এগুটি খালি নেকি বাৰু তই? একো এগুটি ভেগুটি নাই খোৱা মই। তই মোক চিনি পোৱা নাই। মই চলা মোক প্ৰথমতে খবৰ দিব লাগিছিলে তহঁতি বিহু কৰিবলৈ যাওঁতে। মোক খবৰ নিদিলি। এতিয়া মই কি, মোৰ ইমান ইজ্জত নাই বুলি ভাবিছ নেকি? মই তহঁতৰ তাৰ লগত একেবাৰে মোক খবৰ নিদিয়াকে মই বিহু কৰিবলৈ যাম বুলি? ভালে ভালে বৰা চাউলখিনি থবিগে। আৰু মই তোৰ লগত এতিয়া লেকচাৰ মাৰি তোৰ লগত তৰ্ক কৰি কেনে মোৰ সময় লছ নকৰোঁ, বুজিলি নহয়? ঘৰলৈ যাওঁ। ভালে ভালে ঘৰত মোক বৰা চাউল 1 কেজিটো থবিগে। 1 কেজি দিছ, 1 কেজি দিবিগে। অকণমানো কম বেছ হ'ব নহ'ব, বুজিলি নহয়? এজনী কেনেকুৱা জনী চা, কেনেকুৱা হৈ গ'ল আজি। আগতেচোন কথা পতা ভালেই হৈছিলে। উকাইছে না কি না উল্টা পুল্টা বকি কিনে গ'লগে হৌ। এতিয়া বিহু কৰিবলৈ একেবাৰে 32টা দাঁত লৈ কেনে হাঁহি নাচিব লাগিব। এজনী এতিয়া খঙে উঠাই দিলে নহয় মোক। কি কওঁ কি নকওঁ, বিহু কৰিব যাং না নেযাঙাই, বিহুলে ওলাংতে এজনীৰ লগত হ'লেই খোলা। তালৈ গৈ কেনে কেইজনীৰ লগত লাগিম বাৰু? এতিয়া কাজিয়া হ'লে মানে বুঢ়ীজনীয়ে মোকে উকাব নহয়। অকল কাজিয়া লাগিবলৈ জানো ক'ব নহয়। ভাতকে এগালি খাই লওঁ। বোৱাৰী, ভাত বাৰচোন, ভাত বাৰ। মই পটককে ভাত এমুঠি খাই কেনে যাং। তামোলটো সমান ভাত অকণি বাই। মই যাং খাই মেলি বিহু কৰোঁগে যে। বোৱাৰী, শুনিছ নাই যে? পিছে মাত বোল নাই যে? বাইছো। নাই বোৱা। বাৰিলেও নেবাৰিলেও মাত এষাৰ দিবি আকৌ। মানে সোমাই থাকিবি। ক'ত যাবলৈ ওলাইছেনো আপুনি ৰাতিপুৱা ভাত পানী নোখোৱাকে? দেখা নাই জানো এই ৰঙা ব্লাউজ পিন্ধি মেলি? ক'লে যাবলৈ ওলাই বাৰু? বিহু কৰিবলৈ যাবলৈ ওলাইছোন, বিহু কৰিবলৈ। গাঁৱৰ বুঢ়ীখিনিয়ে যে বিহু কৰিবলৈ মোক মাতি আছে। সেইকাৰণে ভাবিছোন গৈ আহোঁ। পিছত পাৰ্টি চাৰ্টি খালে মানে মোক নেমাতিব নহয় বিহু নাই কৰা বুলি। সেইকাৰণে মই আগতীয়াকৈ উপস্থিত হৈ থাকোঁগে। তেতিয়াহে খোৱা সময়ত মোক সোনকালে মাতিব। সেইকাৰণে বিহু কৰিবলৈ ওলাইছোন। দেচোন দে, তই ভাতকে এমুঠি বাৰি দে। খাঙৰ যাং, নাচি আহোঁগে। আজিনো কেলে যাব লাগেনো? কাইলৈ গ'লে হয়চোন। মই আজি মা ঘৰলৈ যাম বুলি ভাবিছোঁ। আপুনি কি মানে? মই ক'বালৈ যোৱাৰ সময়তে যাবলৈ লোৱাৰ সময়তে মানে যাবলৈ লৈ ক'বালৈ। মই কিমান দিন বিহু বুলি যাবই নাই পোৱা। আজিয়ে সময় সুবিধা মিলিছে বুলি গৈ আহোঁ বুলি ভাবিছোঁ। আকৌ আপুনি বিহু কৰিবলৈ ওলাইছে। এতিয়া ৰাতিপুৱাখিনিতে বিহু কৰিবলৈ ওলালে, এতিয়াতো ৰাতি একদম 7টা-8টালৈকে ঘৰে নোসোমাইহি। মই কেতিয়া যাম মানে? ঘৰটো এনেকৈ এৰি কেনে থৈ যাব নোৱাৰোঁ। দৰ্জা চৰ্জাও ভাল নহয়। কোনোবাই 1 লাট দিলে মানে ভাঙি যাব। বেৰখিনি গোটেই পচা। আজি নাযাবচোন। আজি মই ঘৰত নাথাকোঁ, মা ঘৰলৈ যাম। মই ক'বালৈ যোৱাৰ সময়ত তই চেঁচাবি বুলি ক'বলৈ তই ক'ত সাহস পালি? বিহু দিনত বিহু মাৰি পেলাই যাবলৈ ওলাইছোঁ মই। মোৰ এতিয়া বয়স নাই নহয়। 2 বছৰমানৰ পিছত বিচনাতে বাগৰি কেনে পৰিম। বিচনাতে থাকিব লাগিব। কঁকাল বিষত কি বিষত উঠিবই নোৱাৰিম, নাচিবই নোৱাৰিম। যা বুলি ক'বহে লাগে। সি আকৌ মাকৰ ঘৰলৈ যায়। মাকৰ ঘৰলৈ গ'লে মানে ইমান পইচা খৰচ হয়। বাবাই পইচা পঠিয়াই দিছে বুলি তই কি মাকৰ ঘৰলৈ গৈ কেনে খৰচ কৰিবি নেকি? মই যামেই। তই মাৰ ঘৰলৈ যাবলৈ নহ'ব এইকেইদিন। মই গোটেই গাঁওখন বিহু মাৰি শেষ কৰিম, তাৰপিছত যাবি তই গ'লেও। মই ঘৰখীয়া হ'বলৈ নাই। কি বুলি ভাবিছ তই মোক? কি বুলি ভাবিছ তই? মোৰ কিবা মাৰ ঘৰলৈ যাবলৈ মন নাযায় নেকি? মন নাযায়? তোৰ অকলে মন যায়? যেতিয়া হ'লেও যে মোক এনেকৈ কৰ। মোৰ কিবা যাবলৈ মনেই নাই যেনিবা। অকল মানে মোক ঘৰতে কাম কৰি থকাটোৱে বিচাৰোঁ। তোক একদম খোচাত নহয়, তোক কিবা নাক চাক ভাঙি দিবলৈ মন যায় মোৰ। কিমান দিনৰ পৰা তাৰ মিতিৰ মানুহখিনিকে একদম আলপৈচান ধৰি থাকোঁতে সময় গ'ল মোৰ। ভাবিছোঁ আজি মই মাৰ ঘৰলৈ গৈ আহোঁ। সময় সুবিধা মিলিছে। আকৌ বিহু নাচিবলৈ ওলাইছে। এদিন তই ঘৰত থাকি দিলে তই নমৰ নহয়। কি এনেকুৱা বুঢ়ী হ'ল? একদম চৰ্দামান দি যাব মন গৈছে মোৰ তোক। কাক চৰ মাৰ তই? কাক চৰ মাৰ? মোক চৰ মাৰিবি তই? তোৰ ইমান সাহস বাঢ়িছে? তোক মই আজি তোৰ চুলি টানি মই এতিয়া ডাল কৰি দিম। মই দুখ পাইছোঁ।
আহিছোঁ চুলি টানিছোঁ তোক দুখ পাবলৈ চুলি টানিছোঁ মই তই আজিৰ পৰা মই ক'বালৈ যোৱা সময়ত নেযাবি বুলি ক'বি নে নকওঁ হা কিনো বেয়া কথা এষাৰ ক'লো মই তোক নেযাবি বুলিহে কৈছিলোঁ তোৰ ইমান সাহস তই মোক চুলি টানিলি মই আজি যেনেকৈ হ'লেও মা ঘৰলৈ যামেই মা ঘৰলৈ গৈ কেনে মই মা দাদা ভাইটি ভণ্টি সবকে লৈ আহিম মই তোক তাৰপিছত তোক দিব মছলা আয়া তই মোৰ এই খোপা বান্ধিলে চুলিখিনি থাপ লগালি তোৰ ইমান সাহস বাঢ়িছে বিহুৰ দিনত মানে তোৰ নিচিনা বোৱাৰী থাকিলে মানে নহয় কোনো শাহুৱেকে মানে শান্তিৰে বিহু কৰিব যাব নোৱাৰে ভাবিছিলোঁ আজি ধুনীয়াকৈ বিহু কৰিবলৈ যাম ৰাতিপুৱাৰ পৰা এতিয়ালৈকে দুজনীৰ লগত হ'লেই কাজিয়া যি দেখিছোঁ আজি মই বিহু কৰিবলৈ যাবলৈ নোৱাৰিম চাগে গৈ কেনে তাত কেইজনীৰ লগত কাজিয়া হ'ব আৰু প্ৰথম তই হাত লগাইছিলি মই হাত লগোৱা নাছিলোঁ প্ৰথম বুজিলি নহয় তই হাত লগোৱাৰ কাৰণে মই হাত লগাবলৈ বাধ্য হ'লোঁ বুজিলি নহয় আজিকালি কোনো এজনী বোৱাৰীয়ে মানে অত্যাচাৰ কৰিলে মানে সতি নিদিয়ে বুজিলি নহয় তই বেছি পেক পেকাই নাথাকিবি তই বিহু কৰিবলৈ যা আজি মই যেনেকৈ হ'লেও মা ঘৰলৈ যামেই লাগিলে ঘৰৰ হাঁহ কুকুৰা চুৰে লৈ যাওক মতলব নাই মোৰ মই যাম তই কেনেকৈ এই নঙলা বাহিৰ ওলা ময়ো চাম আজিৰ দিনটো ৰাতভৰ ৰাতি 12টালৈকে মই নঙলা মুখতে থিয় হৈ থাকিম কি বুলি ভাবিছ তই মোক ময়ো চাম তই কেনেকৈ মোক ৰখাব পাৰ তোক মই এতিয়া চুচৰাই নি একেবাৰে কি কয় বোলে ৰুমৰ ভিতৰত তলা মাৰি থৈ আহিমগৈ বল জলিয়া ৰুমলৈ তোক মই চুৰিত ধৰি চুচৰাই লৈ যাম মই এতিয়া কেনেকুৱা কলিজা ডাঙৰ ছোৱালী হয় এজনী ইমান মাৰপিট কৰিলেও নেকান্দে কি যে কলিজা লৈ জন্ম হলি তই তোৰ কলিজাটো যে বহুত ডাঙৰ দেই ইমান মাৰপিট কৰিলে আগতেনো আমাক কোনোবাই টানকৈ কথা এষাৰ কৈ দিলে মানে শাহুৱে টানকৈ কথা এষাৰ কৈ দিলে মানে একদম চকু পানী ঝৰঝৰকৈ ওলাই আহে তোক তই এতিয়া ইমান চুলি টানি ডাল কৰি দিছোঁ হ'লেও চকু পানী বোলা বস্তুটো নাই কি যে মানুহ আৰু দেই তই ভয় পাদুৰি আছিলি আকৌ সেইকাৰণে কান্দ মই ভয় পাদুৰি নহয় মই সাহসী সেইকাৰণে মই নেকান্দো বুজিলি নহয় তই একেবাৰে কোনোবাই কিবা এটা ক'লে ভয় খা আকৌ ভয় পাদুৰি এনেই ওপৰতে দম দেখাওঁ মই তামুকটো মোৰ লগত কোনো কাজিয়া লগত জিকিব নোৱাৰে তামুকটো কৰিব নোৱাৰে বুলি কয় ভয় পাদুৰি তই সেইকাৰণে কান্দিছিলি আগতে মই ভয় কৰিবলৈ নাই যে সেইকাৰণে নেকান্দো তোক মই ৰুমৰ ভিতৰত তলা মাৰি কিনে থৈ দিমগৈ আহ জলি মালতী কিনো ইমান হুলস্থুলখন কৰি আছ হয় বিহু দিনত বোৱাৰীজনী মাৰিছ না কি বিহুলৈ ওলালি নাই পিছে তই চাহ গো ভনী এই বিহুলৈ ওলাইছোন ভাতে মুঠি বাৰী দে বুলি কৈছোন নাই এনেকুৱা মুখখন বজাইছে ঠাউ দি কেনে দৰ্জা বন্ধ কৰি কেনে ভিতৰত বহাই থৈ আহিছোঁ ইমান মুখ চাই হয় না বিহু দিনত বিহু কৰিবলৈ যাবলৈ ওলাইছোন দিনটো ঘৰত কাম কৰি ভাগৰিছোঁ আজি কৈছোন বিহু কৰি আহোঁগৈ মই বুজি পাব লাগে নাই আহি দিছে মুখেদি বুজাই দিলে নুবুজে যে সেইকাৰণে হাত চলাই দিলোঁ আজি যি হয় যাক বুলি যে তই যে না ওলা বিহু কৰিবলৈ নেযা নেকি ইছ ৰাম বিহুৰ দিনত বোৱাৰীকৰ ওপৰত হাত উঠাই না কি যে স্বভাৱ লৈছ আৰু দেই তই নেপায় বোৱাৰীজনী কৈছে নেযাবি কৈছে পাই ক তোক অকণমান তয়ো কমতি চাৰ নেকি সেই বিহুৰ দিনত যে বোৱাৰীকৰ গাত হাত লগাব নাপায় দেই তই বহুত ভুল কাম কৰিলি আৰু এতিয়া বিহুলৈ তই ওলাইছ না নাই ওলা নাই সেই খবৰ এটি ল'ম বুলি আহিছোন ক এইপিনে তই ওলাই মেলি ৰেডি আছোন মই পটককৈ ওলাই আহোঁগৈ দেই নহয় খং উঠি যায় দেই মোৰ পটককৈ সেইকাৰণে হাত ঠাই দিলোঁ আৰু যা জলিও লাগে বিহু কৰিবলৈ যাওঁ সময়তে কাজিয়া হৈ কৈছে নহয় একদম ঘৰত থাকি মানে সুখ নাপাওঁ আকৌ যা ওলাই লাগে যা পটককৈ আৰু বেছি ষ্টাইল নকৰিবি মই তই চিম্পুলকৈ ওলাইছোন বেছি ষ্টাইল নাই কোৱা কিনো ষ্টাইল কৰিবি চুলিখিনি ৰং কৰি ল'ম বুলি ভাবিছিলোঁ সেই ৰং কৰা নহ'ল সময়ে নহ'ল ঘৰৰ কামখিনি কৰোঁতে ছাগলী দানা গাহৰি দানা দিওঁতে ছাগলী আলি দিওঁতে কি কৰোঁতে তোৰ চুলিখিনি কলা মলা কৰি কেনে ৰং কৰি থৈছ সেয়া ধুনীয়া দেখিছে তোক মোৰ চুলিখিনিয়ে ৰং কৰা নহ'ল বগা ভেটিয়া হৈ থাকিলে এতিয়া হ'ব দে মই ওলাই লওঁগৈ দেই পটককৈ তই ৰখি থাকিবি কিন্তু নেযাবিগৈ হ'ব দে নেযাং যা তই যা পটককৈ ওলাই লাগে বেছি দেৰি নকৰিবি কিন্তু দেৰি কৰিলে মানে যামগৈ মই হ'ব ৰখি থাকিবি মই পটককৈ মোৰ বেছি দেৰি নালাগে ওলাওঁতে দেহি হাতখনে বিষাইছে হয় এই বোৱাৰীজনীক মাওঁতে হাতখনে মচক খালে যেন পাইছোঁ এজনীক যি একেবাৰে লোহৰ নিচিনা গা হাত লগাবই নোৱাৰি হাতখন চাকেৰ কৰে হাতখনে বিষাই গ'লগৈ এতিয়া এনেই বিহু ভালকৈ নাচিবই নোৱাৰিম নহয় ইয়াৰ চকত ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব দেই আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।